বিধানসভা সমষ্টিভিত্তিক 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ। ৰহাত বৃহস্পতিবাৰৰ পৰা 15 দিনীয়াকৈ বিধানসভা সমষ্টিভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা সমগ্ৰ ৰাজ্যত বিধানসভা সমষ্টিভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ কৰাৰ সমান্তৰালকৈ ৰহা মজলীয়া বিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰহা সমজিলা নগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসমৰ কেন্দ্ৰীয় সমিতিৰ পৰিচালনাত ৰহা বিধানসভা সমষ্টিভিত্তিক 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ হয়। কৰ্মশালাত প্ৰশিক্ষক ৰূপে সপোনজ্যোতি ডেকা আৰু ফাৰ্গবী মেথি উপস্থিত থাকি কণ কণ শিশু আৰু যুৱক যুৱতীসকলক মাটি আখৰা সত্ৰীয়া নৃত্য আৰু অভিনয়ৰ প্ৰশিক্ষণ প্ৰদান কৰে। ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগক। তেওঁলোকে প্ৰত্যেক বছৰে আচলতে 2023 চনৰ পৰা আমাৰ অকণি কবিতা ঘৰ সংগীতায়নৰ সহযোগত এইখন গ্ৰীষ্মকালীন কৰ্মশালা তেওঁলোকে আয়োজন কৰি আহিছে আৰু এবাৰ বিশেষভাৱে মই কৃতজ্ঞ, মোক তেওঁলোকে প্ৰশিক্ষিকা হিচাপে নিমন্ত্ৰণ দিছে। গতিকে মই যিমানখিনি শিকিলো, মই নৃত্যৰ লগতে অভিনয়ৰ যিমানখিনি বস্তু নিজে জ্ঞান লৈছো, সেইখিনি মই আমাৰ যি ছাত্ৰ ছাত্ৰীসকলৰ আছে তেওঁলোকক বিলাবলৈ যত্ন কৰিম। অকণিৰ কবিতা ঘৰ অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক ৰন্তু মুদৈয়ে আঁত ধৰা কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানত ৰহা সমজিলাৰ সহজিলা আয়ুক্ত প্ৰিয়ম ফুকনে, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু উপস্থিত সকলোৰে পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে সহ সমজিলা আয়ুক্ত প্ৰিয়ম ফুকনে কৰ্মশালাৰ উদ্বোধন কৰে। আৰু অকণিৰ কবিতা ঘৰৰ কণ কণ অকণিসকলে শিশুপ্ৰিয় তথা কবিতা ঘৰৰ প্ৰধান পৰিচালক অৱনী কুমাৰ শইকীয়াৰ দ্বাৰা ৰচিত কবিতা ঘৰৰ স্থায়ী গীত উদুলি মুদুলি অকণিৰ কবিতা ঘৰ আৰু সুধাকণ্ঠৰ কালজয়ী গীত বুকু হম হম কৰে আৰু লক্ষণা শইকীয়াই সত্ৰীয়া নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অসম চৰকাৰৰ নিৰ্দেশত নগাঁও জিলা প্ৰশাসন আৰু ৰহা সমজিলা প্ৰশাসনৰ সহযোগিতাত পৰিচালনাৰ দায়িত্ব অকণিৰ কবিতা ঘৰ ৰহা সমষ্টিৰ এটা কৰ্মশালা অনুষ্ঠিত কৰিবৰ কাৰণে ৰহা মজলীয়া বিদ্যালয়ত আমি উপস্থিত হৈছোঁ। 15 দিনীয়া কৰ্মশালা অনুষ্ঠিত হ'ব। অসম চৰকাৰে যি 2023 চনৰ পৰা বলবৎ কৰিছে প্ৰত্যেকটো গ্ৰীষ্ম বন্ধত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিব লাগে আৰু সেই প্ৰশিক্ষণে সঁচাকৈ এই কৰ্মশালাই যথেষ্ট উৎসাহিত কৰিছে ছাত্ৰ ছাত্ৰীসকলক আৰু সেই ধৰণে আমি 23 চনৰ পৰা এতিয়ালৈকে পাতি আহিছোঁ। 4ৰ্থ বৰ্ষত কাৰণেও আমি এইবাৰ গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিবলৈ আমি ৰহা মজলীয়া বিদ্যালয়কে থিৰাং কৰি ইয়াত আজি উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল। উদ্বোধনী অনুষ্ঠানত ৰহাৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ লগতে প্ৰশাসনৰ ফালৰ পৰা সম আয়ুক্ত প্ৰিয়ম ফুকন মহাশয় উপস্থিত আছিল। অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসন আৰু ৰহা সমজিলাৰ সহযোগত অকণি কবিতা ঘৰৰ পৰিচালনাত ৰহা মজলীয়া বিদ্যালয়ত 10 দিন ধৰি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা যি প্ৰচেষ্টা চলিছে তাৰ আজি শুভাৰম্ভণি অনুষ্ঠান। ইয়াত বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছে আৰু ৰহা সমজিলাৰ ফালৰ পৰাও তেওঁলোকৰ অভিজ্ঞ ব্যক্তি ইয়াত উপস্থিত আছিলে। আমাৰ ইয়াত আজি প্ৰায় 60জনৰ ওপৰ ল'ৰা ছোৱালী উপস্থিত হৈছে। কালিলৈ পৰা আমাৰ শতাধিক হোৱাৰ সম্ভাৱনা আছে। আমি প্ৰতি বছৰে এনেধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ আৰু চৰকাৰৰ উদ্যোগত মানে সাংস্কৃতিক পৰিক্ৰমা বিভাগত আমি বিভাগৰ উদ্যোগত মানে এইটো ৪ৰ্থবাৰ আমি প্ৰতিবাৰতে অৱশ্যে কৃতকাৰ্য হৈছোঁ। ইয়াৰ পৰা আমাৰ যথেষ্ট উপকৃত হৈছে, আমাৰ ল'ৰা ছোৱালী যথেষ্ট উপকৃত হৈছে। চৰকাৰে এনেধৰণৰ পদক্ষেপ লোৱাৰ কাৰণে আমি চৰকাৰক মানে অভিনন্দন জনাইছোঁ, যাতে আগলৈও এনেধৰণে মানে কৰ্মশালা অনুষ্ঠিত কৰি মানে শিশুসকলক বা অকণিসকলক বা যিসকল আগ্ৰহী তেওঁলোকক যাতে আগুৱাই নিব পাৰে সেইটোকে অনুৰোধ জনাইছোঁ চৰকাৰৰ ওচৰত। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।